পুনৰ পোছাক সলাবলৈ সাজু ন বিজেপি গৌৰৱৰ জনপ্ৰিয়তা দেখি হাহাকাৰ লাগিছে ন বিজেপিৰ পুনৰ কংগ্ৰেছলৈ উভতি অহাৰ প্ৰস্তুতি সুবিধাবাদীৰ দুই নামত দুই ভৰি ৰাণা গোস্বামী মানস বৰাৰ বিস্মিতা অংকিতাকো আমোৱালে বিজেপিয়ে মাহৰ মাৰ দেখি তিলেও বেট মেলিছে সাংসদ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়াৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হোৱা বিজেপি বিৰোধী চুনামিত শংকিত হৈ পৰিছে একাংশ ন বিজেপি গেৰুৱা বসন এৰি এইসকল ন বিজেপিয়ে পুনৰ কংগ্ৰেছলৈ উভতি যোৱাৰ মন মেলিছে জানিব পৰা মতে বিগত লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত হঠাৎ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কেইবাগৰাকীও সুবিধাবাদী নেতাই পুনৰ কংগ্ৰেছত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছে মন কৰিবলগীয়া যে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা এইসকল নেতাৰ অৱস্থা এতিয়া বাঁহৰ গছৰ ভুলৰ দৰে হৈছে বিজেপিত কোনো সন্মানজনক স্থান লাভ নকৰা এইসকল নেতাই এতিয়া লাজ মান কাটি কৰি হ'লেও পুনৰ কংগ্ৰেছত যোগদান কৰিব বিচাৰিছে ইতিমধ্যেই এনে একাংশ নেতাই কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈৰ সৈতেও যোগাযোগ কৰা বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত আদিয়ে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক হলঠেকত পেলাবলৈ বিজেপিত যোগদান কৰিছিল নিৰ্বাচনৰ প্ৰাকখনত এইসকল নেতাৰ এনে লুটিবাগৰে অৱশ্যে কংগ্ৰেছ দলক বিশেষ ক্ষতিগ্ৰস্ত কৰিব নোৱাৰিলে একমাত্ৰ গৌৰৱ গগৈক পৰাজিত কৰাৰ বাবেই বিজেপিৰ টুপগিলা এইসকল নেতাই পুনৰ কংগ্ৰেছলৈ উভতি আহিবলৈ ইচ্ছা প্ৰকাশ কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সভাপতি গৌৰৱ গগৈ এইসকল নেতাক এই পৰ্যন্ত আশয় দিয়া নাই গৌৰৱ গগৈৰ মতে এইসকল নেতাক পুনৰ কংগ্ৰেছত লোৱা হ'ব নে নহয় সেয়া সিদ্ধান্ত ল'ব কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলেহে যদি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে ৰেড ছিগনেল দিয়ে তেন্তে তেনে নেতাক পুনৰ কংগ্ৰেছত লোৱা নহ'ব বুলিও স্পষ্ট কৰি দিছে গৌৰৱ গগৈ যিসকলে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছে যিসকলে নিজৰ গাঁৱৰ ভিতৰত কংগ্ৰেছ দলটোক ধৰি আছে আমি সেইজনকে আটাইতকৈ বেছি গুৰুত্ব আৰু প্ৰাথমিকতা আমি দিম আৰু হয় আমালোকৰ দলৰ উত্থান চাই কিছু মানুহৰ পৰা ফোন আহিব যিসকলে আজি তাৰিখত আমাৰ লগত নাই আমাক এৰি থৈ গুচি গ'ল এতিয়া লাহে লাহে মোক ফোন আহি আছে ভৱিষ্যত দিবলৈ ফোন কৰিছে লগে লগে কৈছে মই কংগ্ৰেছ ঘৰলৈ ঘূৰি আহিবলৈ বিচাৰোঁ প্ৰত্যেক ক্ষেত্ৰত আমাৰ এটাই নীতি থাকিব কি যদি আমাৰ তৃণমূল কৰ্মীখিনি আমাৰ পৰা গুচি যোৱা মানুহখিনি ঘূৰি অহাটো বিচাৰে তৃণমূল কৰ্মীখিনি যদি গ্ৰীণ ছিগনেল দিয়ে তেতিয়াহে আমি দুৱাৰ আমি মুকলি কৰিম আৰু যদি তৃণমূল কৰ্মীখিনি এই ৰেড ফ্লেগটো দেখাই দিয়ে আমি তেওঁলোকৰ ট্ৰেইনটো আমি বাহিৰত আমি ৰাখি সভাপতি গৌৰৱ গগৈৰ এনে স্থিতিয়ে কংগ্ৰেছলৈ পুনৰ উভতি আহিব বিচৰা একাংশ ন বিজেপিৰ আশাত চেষ্টা পানী পেলালে যদিও আন একাংশই বিভিন্ন প্ৰক্ৰিয়াৰে চেষ্টা অব্যাহত ৰাখিছে জানিব পৰা মতে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতা কাকুতি মিনতি কৰিছে সুবিধাবাদী নেতাসকলে অৱশ্যে তৃণমূল কৰ্মীৰ প্ৰবল বিৰোধিতাৰ বাবে এই পৰ্যন্ত এজনো নেতাক সেউজ সংকেত দিয়া হোৱা নাই বিজেপিত যোগদান কৰি বাঁহৰ তলৰ ভুল হোৱা এইসকল নেতাক পুনৰ কংগ্ৰেছত যোগদানৰ সুবিধা দিলে সেয়া যে কংগ্ৰেছ দলটোৰ বাবে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে হ'ব